সার্টিফিকেট লাগে আমার। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন আচলতে বিষয় নহয় আৰু বিষয় যদিও হয় এগৰাকী ছাত্ৰ নেতা ইতিমধ্যে যোৱা 7 এপ্ৰিল 2025 অৰ্থাৎ যোৱাকালি নিশা অন্তিম শয়নত তেওঁ শুই পৰে আৰু সেই ছাত্ৰ নেতাগৰাকী হৈছে অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন ফৰ আছাম। তেওঁ এই সংগঠনটোক নেতৃত্ব দিছিলে আশা। তেওঁৰ নেতৃত্বত জনগোষ্ঠীটোৰ হৈ তেওঁ বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক আনকি দিল্লীত গৈ তেওঁলোকে ধৰ্ণাত বহিছিলে যে জনগোষ্ঠীটোক জনজাতীয় মৰ্যাদা দিবৰ বাবে। ইতিমধ্যে তেওঁ নাই, জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ বাবে হয়তো আজি তেওঁ নাই। আদিবাসীসকলে বিভিন্ন সময়ছোৱাত তেওঁলোকে প্ৰাকৃতিকভাৱে পূজা অৰ্চনা কৰি আহিছে আৰু পূজা অৰ্চনাৰ লগতে প্ৰাকৃতিকভাৱে যেনেদৰে জীয়াই থাকিব লাগে তাৰ পৰামৰ্শ আদিবাসীসকলৰ পৰা আমি আচলতে ল'ব লাগে। তো যা নহওক, প্ৰদীপ নাগ এক বলিষ্ঠ কণ্ঠ আছিলে আদিবাসী ছাত্ৰ সন্থাৰ আৰু তেওঁৰ নেতৃত্বত সমগ্ৰ ৰাজ্য আৰু দেশত তেওঁ এটা আন্দোলন সৃষ্টি কৰিছিলে। জনগোষ্ঠীটোক জনজাতি মৰ্যাদা, নিজৰ প্ৰাপ্য আৰু জীয়াই থকাৰ অধিকাৰৰ বাবে তেওঁ প্ৰতিদিনে জনগোষ্ঠীটোৰ হৈ আন্দোলন কৰিছিলে আৰু এটা উদাত্ত কণ্ঠ আছিলে। তেওঁৰ কণ্ঠত সমগ্ৰ মন্ত্ৰী বিধায়কক সকলোকে কঁপাই তুলিছিলে। তেনে এক কণ্ঠৰ অধিকাৰী আছিলে এই প্ৰদীপ নাগ। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসী লগতে জনগোষ্ঠীটোৰ লোকসকল শকত ম্যামান হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতাসকলে শেষ বিদায় জনোৱা পৰিলক্ষিত হৈছে। আমি 1950 পৰা আদিবাসী কাউন্সিল, আদিবাসী সভা সমিতি, আমাৰ যিমান সোশ্যাল অৰ্গেনাইজেশ্যন আছে, সিজফায়াৰ গ্ৰুপ 5টা আছে, আল্লাহ বিৰসা কোবৰা, টোটেল মিলি পেলাই আমি জনাই আছো, কিন্তু চৰকাৰে আজিলৈকে বুজিব পৰা নাই আৰু বুজি নোপোৱা যদি ভাও ধৰি আছে। কিয় আমি কি ভাষাত বুজাব লাগে? আমি তেখেতসকলক আমি ইংলিছতো কৈ আছো, হিন্দীতো কৈছো, অসমীয়াতো কৈছো, আৰু কি ভাষাত বুজাব লাগে? তেখেতসকলে আপোনাকে ব্লেম কৰিব খোজে आदिवासी বিলাক अनपढ़ है। हम लोग तो अनपढ़ है, आप लोग पढ़ा है, तो क्यों नहीं समझ सकते इसको? किस लिए गरीबों के लिए काम नहीं कर रहा है? गरीबी कौन है असम में सबसे? एमओबीसी कौन है? हम लोग है ना। आपको पता नहीं है क्या किसके लिए काम करना चाहिए? 15 अगस्त में, 26 जनवरी में वो बड़ा बड़ा भाषण मार देने से नहीं होगा। गरीबी के लिए पहले काम कीजिए, मुख से बोलने नहीं होगा। प्रैक्टिकली यू हैव टू डू द वर्क फॉर द सोसाइटी हु आर द पुअर इन असम। आपको पहचानना चाहिए ना। এই প্ৰদীপ নাগ এনে এক কণ্ঠ আছিলে যিয়ে মঞ্চ কঁপাই তুলিব পাৰিছিলে, জনগোষ্ঠীটোৰ লোকসকলক মটিভেট কৰিব পাৰিছিলে। তেনে এক বলিষ্ঠ কণ্ঠৰ অধিকাৰী আছিলে প্ৰদীপ নাগ। ইতিমধ্যে তেওঁ আজি আমাৰ মাজৰ পৰা নাই আৰু জনগোষ্ঠীটোৰ এই দাবী হয়তো তেওঁৰ এই যি অন্তিম শয়নে হয়তো বহুত জনগোষ্ঠীটোৰ দাবীসমূহ স্থবিৰ কৰি তুলিব। সকলোৱে আমি আজি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ এই বলিষ্ঠ কণ্ঠক আমি সন্মান জনাইছোঁ। তেওঁ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, যাতে অনাগত দিনত প্ৰতিটো জনগোষ্ঠীত এনেদৰে বলিষ্ঠ নেতা পুনৰ জন্ম লয় প্ৰদীপ নাগৰ দৰে, তাৰে কামনা কৰিছোঁ। আৰু বিষয়টি আজি ইমানতে সামৰিছোঁ। যদি এই কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। इसके उठिए ढकला ढुकलो को एमपी इलेक्शन पहुंचे। एमपी इलेक्शन क्या देना है? आज भी 1 टका रिलीज नहीं है। और कितना छोकरा में रालना बिरसा में खाए कौन अथा मुरलाई अथा के केस होए। आज मन डेटिंग में रखना है कोर्ट में। आज हमार छोकरा कर कितना पैसा टका एक बार हाजिर होले नहीं होले 2000 और मन के सिर्फ डेट में हकायला। तो हमार छोकरा में मुरबाई ना बर्बाद नहीं हुआ इनकी मन के मेंटल टॉर्चर हुआ। मेंटल टॉर्चर पैसा ना खाई इन्हें पुरिया चाले लगी निजर केस है कोर्ट में हमले टॉर्चर का थे। মই যেখান মোর নিজর 7টা केस होला সেখান মই গম পাও कोई नहीं कह रही हमारे छोकरा में का कर हमारे ऊपर केस। ट्रेन रोक दिली मोर ऊपर केस। मैं यहाँ तीसपुर में एक खाता खुरेक लगा हो
হাজিরে হাঁকাই দেবে না 4 বাজে তখন ভিতরে হাঁকাই আহিছে আর কোনো বাত নাই শিকারছে যে মান আজ কেস নাই খাহা জেদ কর লাগে পুলিশের মার নাই খাহা খাওয়াবই না বলে গম পাবে আর জায়দকে কোনো হিসেব পুরা নাই হয়ে না আও লিডারগিরি করলে খালি প্রোগ্রাম একটু গামছা পিঁধো আর ভাগো জায়দকে কাম নাই গামছা পিঁধা লিডার আমার দরকার নাই সিধা কথা কোন লিডার আদিবাসীর নামত আইছে যদি আদিবাসীর নামত মার খাবা লাগবো কেস খাবা লাগবো হজম করবা পারবা লাগবো এই লিডারকে আমাকে লাগে আর এটা